সকলকে আমার আন্তরিক শ্রদ্ধা জ্ঞাপন কৰিছোঁ। বিশেষত আমি এক ভাদৰ পৰা খাটল বৰ্ণঘৰত নাচ যোৱা কাৰ্যসূচীৰে ভাগৱত শ্ৰৱণ কীৰ্তন অনুষ্ঠান ভাগি উদযাপন কৰি আহিছিলোঁ আৰু সেই পৰিপ্ৰেক্ষিতত অহা 27 আৰু 28 ছেপ্টেম্বৰ 10 আৰু 11 আহিনত আমি সামৰণি দুদিনীয়া কাৰ্যসূচীৰে সামৰণি মৰাৰ এক সিদ্ধান্তত উপনীত হৈছিলোঁ। এটি দুখৰ বিষয়, আকস্মিকভাৱে আমাৰ ইয়াৰ নামতো আমাৰ সকলোৱে শ্ৰদ্ধা, সকলোৱে মৰমৰ জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই যোৱাত আমাৰ তেওঁৰ প্ৰতি দুখ বেদনা শ্ৰদ্ধা জনাই আমি দুদিনীয়া কাৰ্যসূচী এদিনীয়াকৈ পাতিবলৈ থিৰাং কৰিলোঁ আৰু সেই উদ্দেশ্য আগত ৰাখি আজি ৰাতিপুৱা ভাগৱত ভ্ৰমণ কাৰ্যসূচী, তাৰপিছতে শৰাইঅৰ্পণ আৰু তাৰ পাছতে আমাৰ গাঁৱত বয়োজ্যেষ্ঠসকলৰ দ্বাৰাই ভাগৱত শ্ৰৱণ কীৰ্তন অনুষ্ঠান ভাগি আৰম্ভ কৰি দিন আৰু ৰাতিৰে কাইলৈ অৰ্থাৎ সোমবাৰে ৰাতিপুৱা আমি প্ৰায় 9টামান বজাত সামৰণি মৰাৰ এক সিদ্ধান্তত উপনীত হৈ ভাগৱত শ্ৰৱণ কীৰ্তন অনুষ্ঠান ভাগি উদযাপন কৰিবলৈ ল'লোঁ আৰু এই আমাৰ উদযাপনৰ ক্ষেত্ৰত আমাৰ গাঁৱৰ ওচৰৰ ৰাইজ তথা যুৱক যুৱতী সকলো ৰাইজৰে আমাৰ নামঘৰলৈ সমাগম হ'ল আৰু সকলোৱে আহি একেলগে আমি তেখেতৰ মৃত্যুত শ্ৰদ্ধাঞ্জলি জনাই সমবেদনা জ্ঞাপন কৰি তেখেতৰ আত্মা সদ্গতি অৰ্থে ভগৱন্তৰ ওচৰত আমি প্ৰাৰ্থনা জনাই আমাৰ অনুষ্ঠান ভাগি সুচাৰুৰূপে চলি আছে বৰ্তমান আৰু আজি গোটেই ৰাতি অনুষ্ঠিত হ'ব আৰু কাইলৈ আমি দিনৰ 10 বজাৰ লগে লগে সামৰণি মাৰিম আৰু গতিকে সকলো ৰাইজৰে সহায় সহযোগিতা কামনা কৰি আমাৰ দুআষাৰ ক'বলগীয়া সামৰণি মাৰিলোঁ। ধন্যবাদ।